ৰাষ্ট্ৰীয় ঘাইপথত এয়া কি ৰাজপথত বাগৰি পৰিল আলু ভৰ্তি ট্ৰাক পিছে এই আলু ভৰ্তি ট্ৰাক দুৰ্ঘটনাৰ পিছতেই পোহৰলৈ আহিছে আন এক ভয়ংকৰ ঘটনা ৰাজপথত দুৰ্ঘটনাত বাগৰি পৰা আলু ভৰ্তি ট্ৰাকখনত কেৱল আলুৱেই নাছিল তেন্তে কি আছিল এই আলু ভৰ্তি ট্ৰাকৰ ভিতৰত দৃশ্য দেখি হতবাক অভয়পুৰী আৰক্ষী বঙাইগাঁও জিলাৰ শিঙিমাৰীত ৭০ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত আলু ভৰ্তি ট্ৰাকত ওলাল ২৫টাকৈ গৰু ঠিক আলু অৰ্জুনৰ জনপ্ৰিয় ছবি পুষ্পাৰ দৰে একেই কাহিনী এই ২৫টা জীৱিত গৰুৰ সমান্তৰালকৈ ট্ৰাকখনৰ পৰা উদ্ধাৰ ৩টাকৈ মৃত গোধন আজি ৰাতিপুৱা ঠিক ৫:৪৫ বজাত এটা বৃহৎ মানে শব্দ হয় আৰু শব্দটো গম পালোঁ যে মানে গাড়ী এখন চকা এটা ব্ৰাছ হৈছে আৰু ওচৰৰ পাজৰৰ মানুহখিনি দৌৰি অহাত প্ৰত্যক্ষ কৰা খায় যে গাড়ীখন আলু ভৰ্তি ট্ৰাক এখন হয় আৰু আলুৰ ছাইডত আলু আছে কিন্তু ভিতৰত বৃহৎ সংখ্যক গৰু দেখিবলৈ পোৱা যায় আৰু গৰুখিনি এনেকৈ বন্ধা হৈছিলে বহুত কষ্ট পাই আছিলে যাৰ ফলত নেকি স্থানীয় ৰাইজে আহি থাম ৰছী কাটেদি গৰুখিনি উদ্ধাৰ কৰা হয় যদিও আপোনালোকে দেখিছে ইয়াত ৩টা গৰুৰ মৃত্যু হ'ল দেওহাটীৰ পৰা গুৱাহাটী অভিমুখী আছিল AS 17C 5802 নম্বৰৰ ৬চকীয়া ট্ৰাকখন দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখনৰ পৰা ২৫টাকৈ গোধন উদ্ধাৰ কৰি এৰাল দিয়াৰ ব্যৱস্থা কৰে আৰক্ষীৰ জালত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ চালক বৃহৎ গৰু চোৰ মানে চিণ্ডিকেটৰ জড়িত আছে ইয়াতে গাড়ীখন ধুবুৰী নাম্বাৰ হয় কিন্তু গাড়ীখনৰ মানে আমাৰ ধুবুৰী ফালৰ পৰা জগিব পাৰি ফেলেদি গৈ আছিলে এতিয়ালৈকে আমি ইয়াতে ড্ৰাইভাৰ এজনক ধৰা হৈছে আৰক্ষীয়ে আৰু তেওঁক ইতিমধ্যে লৈ গৈছে চৰকাৰক এইটোৱে দাবী জনাম যে যিহেতু চৰকাৰে গোধনৰ ওপৰত এটা প্ৰত্যক্ষ চকু দিছে আৰু গোধনক সুৰক্ষা কৰাৰ কাৰণে তেওঁলোকে বৃহৎ ব্যৱস্থা লোৱা বুলি ঢাকঢোল বজাই আছে গতিকে আমি সাধাৰণ ৰাইজ হিচাপে তেওঁলোকক অনুৰোধ জনাম যাতে গোধনক সুৰক্ষা দিয়াৰ নামত এনেকুৱা বৃহৎ চিণ্ডিকেটবিলাক বন্ধ হয় আনফালে এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে ৰাজ্যত চলি থকা গৰু সৰবৰাহৰ আন এক ভয়ংকৰ ছবি আৰক্ষী যিমানে কঠোৰ হৈছে সিমানে কৌশল সলনি কৰিছে গো মাফিয়াই মাত্ৰ দুদিনৰ পূৰ্বে বিলাসী বাহনত উদ্ধাৰ কৰা হৈছিল ৭টাকৈ গোধন এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰবাৰ দেখিবলৈ পোৱা গ'ল একাংশ গো মাফিয়াৰ এই নতুন কৌশল ৰাজ্যৰ এনে গো চিণ্ডিকেটৰ আঁৰত কোন এই সৰবৰাহৰ আঁৰত থকা প্ৰকৃত মাফিয়াক বিচাৰি উলিয়াব পাৰিবনে অসম আৰক্ষীয়ে অভয়পুৰীৰ পৰা গৰ্গজ্যোতি দাসৰ প্ৰতিবেদন প্ৰথম খবৰ